মৌৰা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা শতবৰ্ষ মহোৎসৱৰ মহানৱমী পূজাত লোকাৰণ্য পৰিৱেশ। দুপৰীয়া বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হয় পূজাস্থলী। অগণন ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত ভক্তিমাৰ্গ শীৰ্ষক ধৰ্মালোচনী সভা অনুষ্ঠিত। নলবাৰী জিলাৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত মৌৰা গাঁৱত 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা শতবৰ্ষ মহোৎসৱৰ আজি মহানৱমী পূজা। আজি নৱমী পূজাৰ দিনটোত দুপৰীয়া বিভিন্ন ঠাইৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত দ্বিতীয় বৈকুণ্ঠপুৰী সদৃশ পৰিৱেশৰ সৃষ্টি হয় পূজাস্থলী। শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা শতবৰ্ষ মহোৎসৱৰ লগত সংগতি ৰাখি দুপৰীয়া অনুষ্ঠিত কৰা হয় ভক্তিমাৰ্গ শীৰ্ষক ধৰ্মালোচনী সভা। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ সভাপতি দিনমণি ভাগৱতীয়ে সঞ্চালনা কৰা ধৰ্মালোচনী সভা আলোচক হিচাপে অংশগ্ৰহণ কৰি নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপজ্যোতি বৰপূজাৰীয়ে অগণন ভক্তপ্ৰাণ ৰাইজৰ মাজত ধৰ্মীয় ভাষণ প্ৰদান কৰি এক আধ্যাত্মিক বাতাবৰণৰ সৃষ্টি কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে আজিৰ এই ধৰ্মালোচনী সভাত মৌৰা গাঁৱৰ লগতে অঞ্চলটোৰ বয়োজ্যেষ্ঠ লোকসকলক পূজা পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে 2000ৰো অধিক ভক্তপ্ৰাণ ৰাইজক একেলগে মহাশান্তি প্ৰদান কৰে। আনহাতে 6 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা শতবৰ্ষ মহোৎসৱৰ আজি নিশা অসমৰ জনপ্ৰিয় নাগাৰা নামৰ পাঠক সুভাষ নাথ আৰু পাৰ্থপ্ৰতিম দাসে নাগাৰা নাম পৰিৱেশন কৰাৰ লগতে অহাকালি দশমী পূজাৰ দিনা নিশা জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ, শান্তা উজিৰ আৰু সঞ্জীৱ বৰাই গীত পৰিৱেশন কৰিব বুলি সম্পাদক কুলেন্দ্ৰ গোস্বামীয়ে জানিবলৈ দিয়ে। মৌৰা জগদ্ধাত্ৰী পূজাৰ শতবাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। ধৰ্মালোচনী সভাখনৰ সঞ্চালক হিচাপে আমাৰ ডক্টৰ দিনমণি ভাগৱতীদেৱ আৰু মই আছো। সভাৰ বিষয় ধৰি দিয়া হৈছিল ভক্তি মাৰ্গ। আচলতে মা আদ্যা শক্তিৰ আৰাধনা কেতিয়াৰ পৰা হৈছে, কি ধৰণে হৈছে, শক্তি ভক্তি পৰম্পৰাটো কি ধৰণে আগবাঢ়িছে আৰু এই যে ধৰ্মৰ প্ৰকৃত অৰ্থ প্ৰকৃত তাৎপৰ্য এই সকলোখিনি সামৰি আজি অকণমান বক্তব্য ৰাখো। অকল শক্তি ভক্তিয়েই নহয়, ইয়াত বিষ্ণু ভক্তি পৰম্পৰা বা শৈৱ ভক্তি পৰম্পৰা বা দানৱত্য ভক্তি পৰম্পৰা এই সকলো সামৰি এই যে ভক্তি পৰম্পৰাই যে গোটেই সমাজখনক একেডাল সূত্ৰৰে ধৰি ৰাখিছিল। আচলতে ধাৰণা ধৰ্ম মানে গোটেই সমাজখনক ধৰি ৰখা যি ব্যৱস্থা সেই ধৰ্ম আৰু এই ধৰ্মৰে এই অনন্য এক অনুষ্ঠান মা জগদ্ধাত্ৰী শতবাৰ্ষিকী অনুষ্ঠান হৈছে। গতিকে এই ধৰ্মালোচনী সভাখন অনুষ্ঠিত হোৱাত আমি আনন্দিত হৈছো আৰু ইয়াত শ্ৰোতা দৰ্শকসকলৰ সহায় আচলতে বৰ উৎসাহজনক। সকলোৱে সুন্দৰভাৱে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে আৰু আমি সঁচাকৈয়ে আনন্দিত হৈছো আৰু এনেকুৱা ধৰ্মালোচনী সভাৰ জৰিয়তে সমাজলৈ এটা ইতিবাচক বাৰ্তা যাব বুলি আমি আশাবাদী। নমস্কাৰ, খুবেই ভাল লাগিছে আজি ইমানবোৰ ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়াত গোট খাইছে। এইবেলি আমাৰ শতবৰ্ষ পূজা উদযাপন হৈছে। এই চেগতে আমাৰ মৌৰা গাঁওবাসীৰ হৈ শতবৰ্ষ উদযাপন সমিতিৰ মই এজন সম্পাদকৰ ফালৰ পৰা আপোনালোকৰ চেনেলৰ যোগেদি মই সদৌ সমৰ্পণ ৰাইজলৈ বৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে এইবেলি বুলি নহয়, প্ৰতিবাৰে আমাৰ নৱমীৰ দিনা মহানৱমীৰ দিনা আমাৰ গাঁৱৰ ৰাইজে এনেধৰণে গোট খাই আমাৰ গাঁৱত যিমানবোৰ মানুহ বাহিৰত কৰ্মসূত্ৰে বাহিৰত থাকে গোটেইবিলাক আহি আজিৰ দিনটোত ইয়াত উপস্থিত হয়। এটা মানে মনৰ ভাৱ আদান প্ৰদান হয়, খুব ভাল লাগিছে। আজি এখন ধৰ্মমূলক আলোচনা হৈছে ইয়াত। ডক্টৰ দিনমণি ভাগৱতী ছাৰ আৰু ডক্টৰ দীপজ্যোতি বৰপূজাৰী ছাৰ তেখেতসকল সঞ্চালক আৰু মুখ্য আলোচক হিচাপে ইয়াত উপস্থিত আছিল। তেখেতসকলৰ যি গাম্ভীৰ্যপূৰ্ণ কথা ধৰ্মৰ প্ৰতি আৰু মানে শুনি পেলাই মানুহখিনি খুবেই ভাল পাইছে। আৰু লগতে এইটোও ক'ম যে এই ধৰ্মালোচনী সভাৰ লগতে আমি ওচৰ চুবুৰীয়া গাঁৱৰ পৰা আমাৰ গাঁৱৰ পৰা শত্ৰুৰ ৰোধত
যিখিনি মানে বয়োজ্যেষ্ঠ ব্যক্তি তেখেতসকলক আমন্ত্ৰণ জনাইছিলো আৰু তেখেতসকল আহি আমাৰ তাত উপস্থিত হৈছিল। এখন ভাল মানে সংগঠন মানে মিটিং এখন ভাল আলোচনা এখন ইয়াত আমি দেখিবলৈ পাইছো। হয় আপুনি ঠিকেই কৈছে, এইবাৰ যিটো শতবৰ্ষ উদযাপন মানে পালন কৰিব লৈছে, বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে পালন কৰা হৈছে আৰু সেই সূত্ৰে মানুহবিলাক আহি ইয়াত গোট খাইছে, বিভিন্ন অঞ্চলৰ পৰা মানুহ আহিছে। আমাৰ ষষ্ঠী পূজাৰ দিনা আৰম্ভ হৈছে। ষষ্ঠী পূজাৰ দিনা আমাৰ ইয়াত এশ নৃত্য প্ৰতিযোগিতা আৰম্ভ কৰা হৈছিলে। সপ্তমীৰ দিনা আমাৰ ইয়াতে ধৰ্মীয় শোভাযাত্ৰা আৰম্ভ হৈছিলে। ৰাতিৰ ভাগত নাগাৰা নাম হৈছিলে। যোৱাকালি অষ্টমী পূজাত আমাৰ স্মৃতি গ্ৰন্থ ওলাইছে, সেইখনো আমাৰ উন্মোচন হৈছে। আকৌ ৰাতিৰ ভাগত ইয়াত আমাৰ মানে স্থানীয় শিল্পীৰ মানে নাট্য অভিনয় হৈছিলে। আজি নৱমী পূজা, আজিও আগশাৰীৰ দুটা নাগাৰা নামৰ দল আছে, সুভাষ নাথ আৰু পাৰ্থপ্ৰতিম দাস ডাঙৰীয়া। আকৌ অহাকালি দশমী পূজাৰ দিনাখন আমাৰ ইয়াত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে আৰু এই সাংস্কৃতিক সন্ধিয়াত অসমৰ এজন আগশাৰীৰ শিল্পী মৰ্মিতা মিত্ৰ লগতে থাকিব শান্তা উজিৰ। আমি নিমন্ত্ৰণ জনাইছো, আশা কৰিছো এনেধৰণে আমি মানে দৰ্শক পাম, ৰাইজ পাম। ডেস্ক ৰিপৰ্ট বাৰ্তা টু জেড।